মাধ্যমৰ প্ৰতিগৰাকী সন্মানীয় প্ৰতিনিধিক নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা আমাৰ নমস্কাৰ জনাইছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱাকালি গেজেট নটিফিকেশ্যন আমাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে আৰু সেই অনুপাতে আমাৰ নমিনেশ্যন লোৱাৰ শেষ দিনটো হৈছে 23/3/2026। মনোনয়ন পত্ৰ দাখিল কৰাৰ শেষ দিন হৈছে 23/3/2026। গোটেইখিনি জুকিয়াই চাই স্ক্ৰুটিনি বুলি যাক কয় সেইটো হৈছে 24/3/2026। লাষ্ট ডেট অফ উইথড্ৰৱেল অফ কেণ্ডিডেচাৰ, মনোনয়ন পত্ৰ উইথড্ৰ কৰাৰ নিজৰ নামটো উভতাই লোৱাৰ দিনটো হৈছে 26/3/2026। আমাৰ নগাঁৱত 9/4/2026 সেইদিনা আমাৰ বৃহস্পতিবাৰ, সেইদিনা আমাৰ পলিং হ'ব, সেইদিনা আমাৰ নিৰ্বাচন পতা হ'ব। কাউণ্টিং গণনা আমাৰ কৰা হ'ব 4/5/2026 দিনা, সেইদিনা সোমবাৰ পৰিছে। সুকীয়াকৈ আমাৰ বাকীখিনি আনুষংগিক যোনখিনি ইনফৰ্মেশ্যন, যোনখিনি খবৰ, সেইখিনি আপোনালোকক দিব বিচাৰিছোঁ। আমাৰ এইবাৰ নিৰ্বাচন ভাগ সম্পূৰ্ণ কেন্দ্ৰীয়ভাৱে কৰা হ'ব, চেণ্ট্ৰেলি কৰা হ'ব আৰু সেই তাৰ বাবে আমাৰ ডাউচন হায়াৰ ছেকেণ্ডেৰী HS and MP স্কুল নগাঁও, সেই তাত আমাৰ 55 ধিং, 56 ৰূপহীহাট আৰু 58 চামগুৰিৰ হেৰিকেইটা আমাৰ ষ্ট্ৰং ৰুমকেইটা আমাৰ গোটেইখিনি সেই তাত কৰা হ'ব। সৰ্বমুঠ 3খন স্কুল লোৱা হৈছে: ডাউচন স্কুল, গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু গভৰ্ণমেণ্ট গাৰ্লছ। গভৰ্ণমেণ্ট বইজত থাকিব 59 বৰহমপুৰ আৰু 57 কলিয়াবৰ, আৰু গভৰ্ণমেণ্ট গাৰ্লছৰ থাকিব 60 নগাঁও বটদ্ৰৱা আৰু 61 ৰহা, সেইখিনি থাকিব। আৰু ক্ৰিটিকেল পলিং ষ্টেচন বুলি ক'লে সকলোৱে জানেই, তথাপিও কৈছোঁ, ক্ৰিটিকেল পলিং ষ্টেচন মানে ক'ৰবাত হুলস্থুল যে হ'ব সেই বুলি সেইটো নহয়। কোনোবা এটুকুৰা জেগাত, কোনোবা এটা পলিং ষ্টেচন যদি 90%ৰো অধিক ভোট পলিং হৈছিলে বা তাত ভোটদাতাই ভোট নিজৰ সাব্যস্ত কৰিছিলে আৰু এজন কেণ্ডিডেটে যদি 70%ৰো অধিক এজন কেণ্ডিডেটে পাইছিলে, সেইটো ক্ৰিটিকেল পলিং ষ্টেচন বুলি কোৱা হয়। সেই ক্ৰিটিকেল পলিং ষ্টেচন এইবাৰ আমাৰ চিনাক্তকৰণ কৰা হৈছে ধিং, ৰূপহীহাট, কলিয়াবৰ, চামগুৰি, বৰহমপুৰ, নগাঁও বটদ্ৰৱা আৰু ৰহা SC।